নমস্কাৰ আজি আমি দেশ ৰাজধানী কাৰেন্সি আৰু পতাকা ইয়াৰ ওপৰত পঢ়িম আৰু এটা কথা মই কম ইয়াৰ পিডিএফ নাপাব কাৰণ এইবোৰ আগতে পঢ়োৱা হৈছে যেটো আপোনাৰ 23টা সিৰিজ আছিলে তাৰে এক্সটেন্ডেড ভাৰ্জন এতিয়া নতুন যিবোৰ পঢ়াই আছো তাক অলপমান মডিফাইড কৰি ফেলে পঢ়াই আছো এনেকুৱা নহয় যে এইবোৰ নতুন টপিক সেই কাৰণে আপোনালোকক মই আগে কৈছো যেটো এটা ভিডিও সিৰিজ আছে 100,000 প্লাস এমসিকিউ ভিডিও সিৰিজ আছে এটা আসাম জিওগ্ৰাফি সিৰিজ আছে আসাম জিকেৰ সিৰিজ আছে কম সময়ত এদিনত কমপ্লিট শেষ হৈ যাব সেইকিটা চাওক গৈ তাত বহুত কোৱেশ্চন কৰা আছে বহুত টপিক কভাৰ কৰা আছে কম সময়ত আৰু তাৰ পৰা এতিয়া অকমান মডিফাই কৰি বস্তুবোৰ কৰা হৈ আছে সেইকাৰণে আপোনালোকে যিমানে পিডিএফ নিবিচাৰক কিয় ইয়াত নাপায় ঠিক আছে এইবোৰ আগতে কৰা যিসকলে কৰিছে গম পাইছে নাও প্ৰথমে আমি চাও যে ক্যাপিটেল আৰু কাউন্ট্ৰি তাৰপিছত কাৰেন্সি চাম পতাকাখিনি চাম কিমান চাব বহুত আছে যিখিনি নিউজত আছে সেইখিনি চাই থাকক বাকি যাৰ সময় আছে কমপ্লিট চাওক মই নকওঁ যে এইখিনি আহিব বুলি এতিয়া যদি চাই কানাডা ঠিক আছে কানাডাৰ ক্যাপিটেল হৈছে আটাৱা ঠিক আছে আটাৱা বা অটোৱা কিবা এটা কব প্ৰনাউন্সিয়েশন বাদ দিয়ক তাৰপিছত ইউক্ৰেইনৰ কিভ ঠিক আছে ৰাছিয়াৰ মস্কো ইজৰাইলৰ ৰাজধানী হৈছে জেৰুসালাম ইৰাণৰ তেহৰান আৰু ইৰাকৰ কি কমেন্ট কৰি জনাব অসমীয়াটো লিখা আছে চাব কুৱেশ্যন এনেকৈ আহিব এটা ক্যাপিটেল অফ মালদ্বীপছ ইজ মালদ্বীপৰ ৰাজধানী কি মালে ঠিক আছে এটো এটা ইয়াত নাই তথাপি লিখি দিছো মালে কিয়নো এইকেইখন কাউন্ট্ৰি যদি চাই নিউজত আছে মালদ্বীপছৰ লগত ইণ্ডিয়া মাজতে কেনেকুৱা হৈছে গম পাই কানাডাৰ লগত চলি আছে অকমান কনফ্লিক্ট হয় না আপোনাৰ এই নেক্সট লাষ্ট ইলেকশনতো যি খালিস্তানৰ ওপৰত অকমান চলি আছিল ইউক্ৰেইন আছে যুদ্ধত ৰাছিয়া আছে ইজৰাইল আছে ইৰাণ আছে ইৰাণৰ প্ৰেসিডেন্টটো ৰিসেন্টলি ডেথ হৈছিল সব মই যিবোৰ কথা কৈ যাও সেইখিনি শুনি যাব যেটো সিৰিজ আছে 1000 প্লাস এমসিকিউ সিৰিজ সেইটো যদি ভালকে শুনে ভালকে পঢ়ে তেনে হলে কোৰ পৰা কোৱেশ্চন আহিব কি বস্তু চাব লাগে বহুতখিনি বস্তু তাত কৰোৱা আছে ঠিক আছে একদম মানে 80% কভাৰ কৰা হৈ আছে বাকি 20% আপুনি নিজে কৰিব পাৰিব সেই সিৰিজটো চোৱাৰ পাছত প্লেলিষ্টত আছে বিচাৰি লওক তাৰ পাছত যদি চাই বাংলাদেশৰ ৰাজধানী ঢাকাখিনি মনত ৰাখিব শ্ৰীলংকাৰ আৰে এটো লিখা নগল শ্ৰীলংকাৰটো মই লিখি দিছো ৰব ওকে লিখিব দিগদাৰ হ'ব শ্ৰী জয়াবৰ্ধনেপুৰা মনত ৰাখিব শ্ৰী জয়াবৰ্ধনেপুৰা এডমিনিষ্ট্ৰেটিভ ক্যাপিটাল লেজিসলেটিভ ক্যাপিটাল ঠিক আছে যেনেকৈ আমাৰ দিল্লীত আছে ন দিল্লীত হেৰি পঢ়ে তো ইয়াতে বহুতে কলম্বোৰ লগত হেৰি হৈ থাকিব পাৰে কনফিউজ হৈ থাকিব পাৰে তো এটো হ'ব শ্ৰী জয়াবৰ্ধনেপুৰা ওকে মনত ৰাখিব নাও ভুটান থিম্পু জাপানৰ টকিঅ ফ্ৰান্সৰ পেৰিছ অষ্ট্ৰেলিয়াৰ কেনবেৰা নেপালৰ কি এটো আপোনালোকৰ কাম কমেন্ট কৰি জনাওক ঠিক আছে বহুতে কয় কিয় কমেন্ট কৰিব লাগে আৰে এইটোটো পাৰিব নেপালৰ কি হয় ওকে ঠিক আছে এইখিনি মনত ৰাখিব বাকি যিমান পাৰে সবৰে মনত ৰাখিবলৈ ট্ৰাই কৰক তথাপিও ইম্পৰ্টেন্ট খিনি দিছো যিখিনি নিউজত আছে তাৰপিছত যদি চাই এবাৰ ফ্লেগৰ ওপৰত এটা কোৱেশ্চন আহিছিল এইখিনি দিয়া আছিল এইখিনি এক্সটেন্ডেড ভাৰ্জন বাকি এইখিনি আগতে পঢ়াইছিল ঠিক আছে তো এবাৰ যে আহিব পাৰে তাৰ কোনো কথা নাই আহিবও পাৰে নাহিবও পাৰে কিন্তু চাই যোৱাটো ভাল যেহেতু এনেকুৱা এটা কোৱেশ্চন দিছে এটো চাই যাওক আহিবই যে কথা নাই ঠিক আছে কানাডাৰ আহিব পাৰে কানাডাৰ যদি চাই কানাডাৰ ফ্লেগখন কি আছে দুফালে ৰঙা আছে এফালে ৰঙা মাজত বগা আৰু কি আছে এটা মেফেল পাত আছে ঠিক আছে মেফেল লিফ ইয়াত লিখা আছে মেপল সৰি মেফেল নহয় মেপল ঠিক আছে মেপেল লিফ এটো অসমীয়াত কি হয় ময়ো নাজানো ভালদৰে পঢ়ি লওক মেপেল লিফ আৰু যদি চাই সাৰ্চ কৰি চাওক গছজোপা কি হয় ঠিক আছে খালি মনত ৰাখিব এই বস্তু দুফালে ৰঙা মাজত বগা আৰু ৰঙা ৰঙৰ এটা কি আছে মেপেল লিফ কানাডা আহাৰ চান্স আছে দেই এখন পতাকা তাৰ পাছত যদি চাই বাংলাদেশ আপোনাৰ কি আছে সেউজীয়া হয় না ডাৰ্ক গ্ৰীন আৰু এটা ৰেড কি আছে সাৰ্কেল সেন্টাৰত কি আছে ৰেড সাৰ্কেল মনত ৰাখক ডাৰ্ক গ্ৰীন আৰু ৰঙা কেন্দ্ৰত এটা ৰঙা বৃত্ত আছে আৰু সেম হয় জাপানৰ কি হৈ আছে হোৱাইট আছে আৰু মাজত ৰঙা আছে ঠিক আছে তো একেলগে দিয়া এই দুটাই কাৰণ আহিব পাৰে জাপান আৰু বাংলাদেশৰ ভিতৰত কাৰণ বাংলাদেশো নিউজত আছে বস্তুটো আপোনালোকে নিজে চাই লওক বাংলাদেশত গ্ৰীন ৰেড ইয়াত আছে আপোনাৰ কি হোৱাইট ৰেড বাস বাকি কিন্তু একেই ষ্ট্ৰাকচাৰ তাৰ পাছত যদি চাই ভিয়েটনামৰ কি হয় ৰেড ফ্লেগ তাত আছে আপোনাৰ গোল্ডেন বা ইয়েলো ষ্টাৰ এটো দেখিছে ইয়েলো ষ্টাৰ আৰু এফালে আপোনাৰ ৰেড সাৰাউন্ডিংটো ৰেড আছে ৰঙা ফ্লেগ তাত এটা গোল্ডেন ষ্টাৰ আছে ক'ত সেন্টাৰত মনত ৰাখক এখন ভিয়েটনাম ওকে তাৰ পাছত যদি চাই এইখন আছে আপোনাৰ ভুটানৰ কি হয় ইয়েলো এণ্ড অৰেঞ্জ ডায়াগোনেল চাওক দেখিছ এটো হৈছে ইয়েলো অৰেঞ্জ ডায়াগোনেল আৰু এ হোৱাইট ড্ৰেগন উইথ জুৱেলছ এটো দেখিছে বাস এটো মনত ৰাখক গোটেইখিনি মনত ৰাখিব দৰকাৰ নাই
বা যাৰ সময় আছে ৰাখক, তথাপিও এইখিনি ইম্পৰ্টেণ্ট চলি আছে, ক'ব নোৱাৰি, কমন দিব নোৱাৰি যে কোনখন আহিব কোনখন নাহিব। এতিয়া চেবাই কি কাটি দিয়ে তেওঁলোকৰ ওপৰত, সেইকাৰণে ট্ৰাই কৰিব চব চাবৰ কাৰণে, কিন্তু এইখিনি বেছি ইম্পৰ্টেণ্ট, এইখিনি নিউজত আছে। তাৰপিছত যদি চাই মালদ্বীপছৰ যিখন ফ্লেগ, মালদ্বীপছৰ দেখিছে কি আছে, ৰেড বাউণ্ডাৰী, গ্ৰীণ আৰু মাজত এটা কাঁচি জোন আছে, কেনেকুৱা হোৱাইট, ঠিক আছে, বহল ৰঙা সীমাৰেখা আগুৰি থকা সেউজীয়া পেনেলত বগা অৰ্ধচন্দ্ৰ বা আমি কাঁচি জোন বুলি কওঁ, ঠিক আছে, হোৱাইট ক্ৰিচেণ্ট। অ'কে, এখন মালদ্বীপছ মনত ৰাখিব। তাৰপিছত যদি চাই ইণ্ডোনেছিয়া, দুটা কালাৰ আছে, ৰেড এণ্ড হোৱাইট। ৰাছিয়া নিউজত আছে, আপোনাৰ চিৰিয়েলি মনত ৰাখিব, ওপৰত আছে আপোনাৰ হোৱাইট, ব্লু, ৰেড, ঠিক আছে, বগা, নীলা আৰু ৰঙা। আৰু ইণ্ডোনেছিয়াৰ মনত ৰাখিব ৰঙা আৰু কি বগা। তো এইবোৰতকৈ বেছি কোনবোৰ আহিব মই কওঁ ন, আহিলে এনেকুৱাবোৰ বেছি আহিব, এইখন বেছি আহিব, এইখন আহিব পাৰে, এইখন আহিব পাৰে। অ'কে, তথাপিও চাই থওক। ইউক্ৰেইন নিউজত আছে, ওপৰত আছে কি ব্লু, তলত য়েল্লো। অ'কে, ইউক্ৰেইনৰ। দেন তাৰপাছত যদি চাই ফ্ৰান্সৰ এটা মন কৰিব, ইয়াত হৰাইজণ্টেলি নাই, ভাৰ্টিকেলি ষ্ট্ৰিপ আছে, দেখিছে, ব্লু, হোৱাইট, ৰেড, নীলা, বগা, ৰঙা। এইখন আহিব পাৰে, এইখন আপোনাৰ নিউজত যিহেতু আছে, সোমালিয়াৰ, মই লিখিবলৈ পাহৰিলো, সোমালিয়া, ব্লু, ঠিক আছে, লিখি ল'ব সোমালিয়া, SOMALIA, সোমালিয়া, বা অসমীয়াত লিখি ল'ব সোমালিয়া। অ'কে, নিউজত যিহেতু আছিলে ব্লু পতাকা, ব্লু ফ্লেগ উইথ হোৱাইট ষ্টাৰ ইন চেণ্টাৰ, ঠিক আছে। আৰু তাৰপিছত মই কওঁ যে আপোনালোকে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড এই দুখন ভালদৰে চাই ল'ব, গুগলত চাৰ্চ কৰিব, পাই যাব, ঠিক আছে। বাকী এইখিনি অহাৰ চান্সেছ আছে, কিয়নো নিউজত থকা কাউণ্ট্ৰি, ছুইজাৰলেণ্ডৰ নিউজত আছিলে, এইবাৰ আহিছে। বাকী মোৰ লাগি আছে কানাডা আহিব এবাৰ, আৰু বাকী নিজৰ কথা যিমানখিনি চাই, আৰু এইখিনি ৰাজধানীখিনি চাব। এবাৰ যদি চাই কাৰেঞ্চিৰ ক্ষেত্ৰত আমি চাই আছো, ৰ'ব এক মিনিট ৰ'ব, এইবোৰ কৰাইছো, এইবোৰ ভালদৰে চিৰিজটো চাব, চিৰিজটোত বঢ়িয়া বস্তু আছে, 23, আৰু এইবোৰ এক্সটেণ্ডেড কৰি কিমান টাইমলৈ পঢ়াব পাৰো ঠিক নাই। অ'কে, কাৰেঞ্চি যদি চাই, চৌদি আৰবিয়াৰ কাৰেঞ্চিটো কোৱা হয় ৰিয়াল, মনত ৰাখিব, চৌদি ৰিয়াল। তাৰপিছত ইউনাইটেড আৰব ইমাৰেটছ দিৰহাম, অ'কে, ইজৰাইলৰ চেকেল, চব নালাগে, মই যিখিনি ইম্পৰ্টেণ্ট দিম, তুৰ্কী লিৰা, যেনেকে আমাৰ ইণ্ডিয়াৰ কি কয় টকা, হয় নাই, ৰুপিজ। তো তাৰপিছত যদি চাই ইণ্ডোনেছিয়াত কি কয় ৰুপিয়া, অ'কে, বাছ এইকেইটা চাইড হ'ব। তাৰপিছত এইখন লিষ্টত যদি কওঁ, জানে ইউনাইটেড ষ্টেট ডলাৰ, ইউৰোপিয়ান ইউনিয়নৰ ইউৰো, জাপানৰ চাব, জাপানৰ য়েন, YEN, চাইনা ইউৱান, এই য়েন এণ্ড ইউৱান এই দুটাৰ মাজত মানে কনফিউজন হৈ যায়, য়েন ইউৱান, অসমীয়া ষ্টুডেণ্টখিনি শুনি যাওক, বাছ এইটো জিকেৰ বস্তু। ৰাছিয়াৰ ৰুবেল, ঠিক আছে, ধুনীয়াকে লিখা আছে, চাই ল'ব। তাৰপিছত যদি চাই ইণ্ডিয়াৰ জানে ইণ্ডিয়ান ৰুপি, বাছ এইকেইটাই চাই থওক, ইয়াতকৈ বেছি যদি মন আছে লিষ্টখন দিয়া আছে, মনত ৰাখিব। বাকী মোৰ লাগিছে আহিলে ইয়াৰ ভিতৰতে আহিব, আৰু ইয়াৰ PDF নাপায়, এইখিনি আগতে পঢ়োৱা হৈ আছে। য়েন, ইণ্ডিয়াৰ ৰুপি, ৰাছিয়াৰ ৰুবেল, তাৰপাছত কি কৈছিলো মই, চৌদি আৰবিয়া ৰিয়াল, ইউনাইটেড আৰব ইমাৰেটছ UAE দিৰহাম, ইজৰাইলৰ চেকেল, তুৰ্কী লাইৰা যি হয় হ'ব, আৰু ইণ্ডোনেছিয়াৰ ৰুপিয়া হ'ল। তাৰপিছত মই ফ্লেগ চাব দিছিলো কাৰ, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া, এই দুখন চাই ল'ব, বাকী যিখিনি দিছো সেইখিনিতো চাফিচিয়েণ্ট হয়। আৰু এটা বস্তু সকলোৱে কনফিউজ লাগি আছিল যে 1 ৰুপি কাৰেঞ্চি ইয়াত কোনে চাইন কৰে, ঠিক আছে। 1 ৰুপি আপোনাৰ যদি কয় চিগনেচাৰ কোনে কৰে, তেতিয়া হ'ব আপোনাৰ ফাইনেন্স ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু যিবোৰ 1 টকাতকৈ বেছি, 5 টকা, 10 টকা, 100 টকা, 1000 টকাৰ নোট আছে, তাত গভৰ্ণৰ অফ RBIৰ চিগনেচাৰ থাকে, মই চিগনেচাৰটোৰ কথা কৈছিলো, ঠিক আছে। তো কোনে ইছ্যু কৰে, কি কৰে, ধুনীয়াকে চাই ল'বগৈ চিৰিজটোত গৈ। এইবোৰ এতিয়া সময় নাই এক্সটেণ্ড কৰি থাকিবলৈ, যিহেতু কৰা হৈ আছে, ধুনীয়াকে বস্তুবোৰ চাব। বাকী যিখিনি দিলো আৰু যিখিনি কৰিব দিছো, এবাৰ নিজৰ ফালৰ পৰাও ট্ৰাই কৰি চাব এইখিনি কৰিবৰ কাৰণে, আৰু পতাকাখিনি কেনেকে ডেছক্ৰিপশ্যন দিছো সেইমতে চাবলৈ ট্ৰাই কৰিব। আৰু নেক্সট ক্লাছ আমি যদি পাৰো আনিবলৈ ট্ৰাই কৰিম অকণমান নতুন টপিকৰ ওপৰত।